গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত সঁচা বাতৰি পৰিৱেশন কৰাৰ জনগণৰ কাৰণে সঁচা বাতৰি কৰাৰ যি এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকে মোক অভিনন্দন জনাইছে। আপোনালোকক মই শত শত নমস্কাৰ জনাইছোঁ। আপোনালোকে যে এনেকৈ মৰমেৰে চতুৰ্থ স্তম্ভৰ সৈনিকসকলে মোক এনেকৈ আপোনালোকে অভিনন্দন জনাইছে, তাৰ কাৰণে মই ধন্যবাদ। আপোনালোকৰ অভিনন্দন মোৰ সাহস আৰু প্ৰেৰণা। এইবাৰ হাজাৰ ধুমুহা আহিলেও দীপবায়ন, মই বাৰে বাৰে কৈছোঁ, মই দীপবায়ন বৰপেটাৰ সন্তান। বৰপেটা সমষ্টিৰ ৰাইজে, দীপবায়ন বুলি নহয়, সমষ্টিৰ ৰাইজে এই যিটো শোষণৰ শাসন চলাই থকা, টিভিৰ পৰ্দাত চলাই থকা এটা চৰকাৰ ব্যৱস্থা, এই ব্যৱস্থাৰ আমাক আপুনি যিটো ধুমুহা বুলি কৈছে, এই ধুমুহাক প্ৰতিহত কৰি গোটেই বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকজন ৰাইজে এই ধুমুহাক উফৰাই পেলাব। ভোটাৰৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত দীপবায়নৰ মূল মন্ত্ৰ কি? ভোটাৰৰ ওচৰত যোৱাৰ ক্ষেত্ৰত দীপবায়নৰ মূল মন্ত্ৰ হ'ব ৰাইজৰ লগত থাকি ৰাইজৰ হৈ পেলাই কাম কৰা। এনেই MP নামত MPটো হৈ পেলাই 5 বছৰ শুই বহি কটোৱা, ৰাইজক পাহৰি যোৱা, ৰাইজৰ কথা চিন্তা চৰ্চা নকৰা, ৰাইজৰ ভোট লৈ পেলাই ৰাইজৰ কান্ধত উঠি পেলাই সুখে সন্তোষে থকা দীপবায়ন নহয়। দীপবায়নৰ কথা হ'ব ৰাইজৰ যিমান কথা আছে। এতিয়াতো ঘূৰি ফুৰিছোঁ আৰু বহুদিনৰ পৰা ঘূৰি ফুৰিছোঁ আমি ৰাইজৰ মাজত। ৰাইজে বিভিন্ন ধৰণৰ কথা কৈছে, বহু অসন্তোষ আছে ৰাইজৰ। কেতিয়াবা ভয় ভীতি শংকা এইখন চৰকাৰে ৰাইজৰ ওপৰত হিটলাৰী শাসন চলাইছে, ফেচিষ্ট শাসন চলাইছে। কেতিয়াবা ৰাইজে কেতিয়াবা কাৰোবাই যদি কোনোবাই কথা কয়, চৰকাৰী চাকৰিটো হাতোৰা লগাব, এনেকুৱা ধৰণৰ বহু কথা আছে। কিন্তু ৰাইজ বিতুষ্ট, ৰাইজে আশীৰ্বাদ কৰিছে আগুৱাই যোৱা, আমাৰ কণ্ঠস্বৰ হোৱা, আৰু তেওঁলোকৰ কণ্ঠস্বৰ হৈ বৰপেটা লোকসভা সমষ্টিত মই আকৌ কৈছোঁ, অসমীয়া ল'ৰা, বৰপেটাৰ সন্তান সাহস আছে বুকুত অসমবাসীৰ কাৰণে যুদ্ধ দিবৰ কাৰণে। কোনো ধুমুহাই আমাক ৰখিব নোৱাৰে আৰু এনেধৰণে ৰাইজে আগুৱাই লৈছে। এতিয়া চাওক, যেতিয়া আমি নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ এটা সত্তাক বিশ্বাস কৰি, এটা দলৰ আদৰ্শক বিশ্বাস কৰি, আমি নীতি আদৰ্শবিহীন ৰাইজৰ ঊৰ্ধত আমি যদি ভাবোঁ নিজকে, ৰাইজে মই যি ক'ম ৰাইজে শুনিব, ৰাইজক যদি কোনো একো বুলি নাভাবে, তেনেহ'লে মই দুলু আহমেদ নহয়। মই ৰাইজৰ লগত থাকি ৰাইজৰ কাৰণে কাম কৰা কথা। যদি দুলু আহমেদে ভাবিছে যে তেখেতক য'তেই যাব, যেতিয়াই যোনটো দলত থাকিব, দলৰ পৰা দল, ইফালৰ পৰা সেইফালে দললৈ যাব, মোৰ বন্ধু তেখেত, মোৰ ভাল বন্ধু। ৰাজনীতিৰ পথাৰলৈ দুলু আহমেদক মই লৈ আহিছিলোঁ, কিন্তু ৰাজনীতি কৰোঁতে কেতিয়াবা ধৈৰ্য, সহ্য, সততা এইবোৰো ৰাইজে প্ৰত্যক্ষ কৰি থাকে। মই কৈছোঁ বাৰে বাৰে, আমি বিশ্বাস কৰোঁ ৰাইজ হ'ল আমাৰ দাপোন, ৰাইজ আমাৰ দাপোন। গতিকে এই দাপোনখনে চাই থাকে, আমাক প্ৰত্যক্ষ কৰি থাকে যে আমি কি ধৰণে ৰাইজৰ কাৰণে কাম কৰিছোঁ, আমি কেনেধৰণে কথা বতৰা পাতিছোঁ, আমি কেতিয়াও ৰাইজৰ ঊৰ্ধত নহয়। গতিকে মই ভাবোঁ মই ৰাইজৰ ঊৰ্ধত নহয়। চাওক, এই গোটেই ফণীভূষণ চৌধুৰী কিমান ভোটত হাৰিব এইটো ৰাইজে থিৰাং কৰি থৈ দিছে। গতিকে ৰাইজত মই কৈছোঁ নহয়, ফণীভূষণ চৌধুৰী কোন? অসম গণ পৰিষদ দল। অসম গণ পৰিষদ দলে অসমৰ ৰাইজক কি দিছে? আজিতো তেওঁলোকে অসম চুক্তিখন যিটো কৰিছিলে, 855 জন কেঁচা শ্বহীদৰ তেজৰ বিনিময়ত সেইখন চুক্তি হৈছিলে, অসমৰ মানুহৰ, অসমৰ আত্মা আছিলে, সেই আত্মাটোকতো তেওঁলোকে বধ কৰি দিছে। আজিতো কাহ জাপি দিব খুজিছে। গতিকে অসমৰ ৰাইজে, সচেতন সমাজ, বুদ্ধিজীৱী সমাজ, ডেকা সমাজ, সকলো সমাজে দেখি থকা নাই জানো? আৰু আমি এই অসমত কাহ বিৰোধিতা কৰি গৈছিলোঁ, কৰি থাকিম, কৰি যাম। আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ শীৰ্ষ নেতৃত্বই কৈছে ইণ্ডিয়া চৰকাৰ হ'লে কাহ বাতিল কৰিব। কেনেকুৱা ধৰণৰ পলাৰাইজেশ্যন? আমি এতিয়াও আশাবাদী, মনোৰঞ্জন দা যথেষ্ট শক্তিশালী এটা কণ্ঠ বিধানসভাত। CPM দলৰ আমাৰ যিমানবিলাক বিধায়ক আছে, তাৰ সেইবিলাক বিধায়কৰ ভিতৰত আপোনালোকে সকলোৱে যেনে এটা শক্তিশালী কণ্ঠস্বৰ। আৰু মনোৰঞ্জন দাক চাই পেলাই আমি বহু কথা শিকোঁ, কেনেকৈ ক'ব লাগে। আমি বিচাৰিছোঁ আমি সকলোৱে মিলি, এতিয়াও সময় বহুত আছে, আমি সকলোৱে মিলি যুদ্ধ দিম। আৰু মনোৰঞ্জন দাৰ নিচিনা এটা শক্তি বিধানসভাত আমি সকলোৱে বিচাৰিছোঁ। আমি বিধানসভাত থকাটো, কাৰণ CPM দল বিধানসভাত শূন্য হ'লে আমাৰ এই অপশক্তিৰ বিৰুদ্ধে যুঁজ দিয়াত দিগদাৰ হ'ব। যিহেতু অখিল গগৈ এটা অসমৰ শক্তি, বিধানসভাত একেবাৰে সজোৰে উত্থাপন কৰি আছে চৰকাৰখনক
একেবাৰে ৰাইজৰ ওচৰত একেবাৰে নাঙঠ কৰি গৈ আছে, ঠিক তেনেধৰণৰ শক্তি এটা আমাৰ CPM দলৰ মনোৰঞ্জন তালুকদাৰ। আমি বিচাৰিছোঁ এই দুইটা শক্তি কংগ্ৰেছ দলৰ লগত থাকক আৰু বিধানসভাত শক্তিশালী ৰূপত তেওঁলোকে উপস্থাপন কৰক, আৰু আমি ডেকা শক্তিয়ে গৈ সংসদত অসমৰ ৰাইজৰ বৰপেটাবাসীৰ হৈ পেলাই মাত মাতিম। আমি মনোৰঞ্জন দাৰ কথাৰ ক্ষেত্ৰত, প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত গোটেই কথাবিলাক আমাৰ শীৰ্ষ নেতৃত্বই পাতি আছে। আমি একেলগে যুদ্ধত অৱতীৰ্ণ হ'ম, কাৰণ চাওক, মই আকৌ কৈছোঁ, দেশ আৰু দলৰ ঊৰ্ধত আমি কিন্তু কোনো নহয়। আমি একগোট হৈছোঁ কাক? দেশৰ সংবিধানৰ ৰক্ষাৰ স্বাৰ্থত, দেশৰ জনসাধাৰণক ৰক্ষাৰ স্বাৰ্থত, আৰু এই ৰক্ষাৰ যুদ্ধত আমি দেশখনৰ স্বাৰ্থত আমি কোনো এজন ঊৰ্ধত নহয়। সেইটো মনোৰঞ্জন দায়ো বুজি পায়, সেইটো দেৱবায়নেও বুজি পায়, আৰু গোটেই বৰপেটা লোকসভা সমষ্টিত, আমাৰ লোকসভা সমষ্টিটোত আপোনালোকেও জানে আমাৰ 5জনকৈ বিধায়ক আছে। কোনো শক্তিয়ে শুনক, অসমৰ ৰাইজক ঠগি থাকিব, অসমৰ ৰাইজে তেওঁলোকক বাৰে বাৰে বৰপীৰা পাৰি দিব, এই কথাটো নহয়। দিলে বহুতবাৰ বৰপীৰা পাৰি আৰু এই চকু পানীয়ে অসমৰ ৰাইজক তলাব নোৱাৰিব। কিমান আৰু চকু পানী টুকি ঘৰিয়ালৰ চকু পানী টুকি তেখেতক সন্মান কৰোঁ, জ্যেষ্ঠ ব্যক্তি, কিন্তু অসমৰ ৰাইজে দেখি আছে নহয় কিমান চকু পানী টুকি থাকিব, আৰু অসমৰ ৰাইজে চকু পানীত ভুল নাযায়।